ঢেকিয়াজুলি নগৰ নিম্ন বুনিয়াদী বিদ্যালয়ত মই উপস্থিত আছোঁ। ইয়াতে কৰ্মশালা চলি আছে, বিহু নাম, বিহু নাচ আৰু ঢোল বাদনৰ। বিহু সুৰক্ষা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শিল্পী ধনী, লগতে ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল, এই চাৰিটাকৈ সংগঠনৰ সৌজন্যত ইয়াত এই কৰ্মশালা 15 দিনীয়া কৰ্মশালা আৰম্ভ হৈছে। যোৱা 9 মাৰ্চত এই কৰ্মশালা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল। ইয়াত আমাৰ লগত উপস্থিত আছে বিহু সুৰক্ষা সমিতিৰ বিষয়ববীয়া ঈশ্বৰ গোপাল কৃষ্ণ ৰাভা ডাঙৰীয়া। তেখেতৰ পৰা আমি কিছু কথা আমি জনাৰ চেষ্টা কৰিম। আমি আগন্তুক ৰঙালী বিহুৰ উপলক্ষে আমাৰ ইয়াত উঠি অহা কণ ল'ৰা ছোৱালীহঁতক আমি যাতে শুদ্ধ ৰূপত আমি বিহুখন আমি শিকাব পাৰোঁ, শুদ্ধ ৰূপত যাতে তেওঁলোকে যাতে নাচিব পাৰে, আমি তাৰে আখৰাটো আমি দিছোঁ। বিহু সুৰক্ষা সমিতিৰ তৰফৰ পৰা আমি অল অসমত আমি বিহুত আমি প্ৰশিক্ষণ দিওঁ, বছৰি প্ৰশিক্ষণ দিওঁ। তাৰ পৰা যিসকল বিহুৱতী আমাৰ প্ৰশিক্ষণ দিয়া নহয় তেওঁলোকক আমি ঘাই বিহুৱতী হিচাপে আমি স্বীকৃতি দিওঁ। কিন্তু একেদিনতে নাপায়, তেওঁলোকে কেইবাটাও ট্ৰেইনিং ল'বলগীয়া হয়, কেইবাটাও প্ৰশিক্ষণ ল'লে তাৰপিছতহে ঘাই বিহু স্বীকৃতিপ্ৰাপ্ত হয়। গতিকে আমি তেনেকুৱা ধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত আমাৰ বিহুৱতীসকলৰ দ্বাৰা আৰু বিহুৱাসকলৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰোঁ। মুঠ 4টা সংগঠন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰূপজ্যোতি আঞ্চলিক বিহু দল আৰু বিহু সুৰক্ষা সমিতি। নতুনকৈ ঢেকিয়াজুলিতে এটা দল গঠন হৈছে, সেইটো হ'ল শিল্পী ধনী। তেওঁলোক আমি 4টাৰ সহযোগত এইটো 15 দিনীয়া কৰ্মশালা যোৱা 9 তাৰিখৰ পৰা আমি অনুষ্ঠিত কৰি আছোঁ। ইয়াত কণসকলৰ পৰা 14 বছৰলৈকে সকলোকে শুদ্ধ ৰূপত যাতে বিহুটো শিকায়, অসমৰ এই জাতীয় কৃষ্টি আমি বজাই ৰাখিব পাৰোঁ, তেনেধৰণৰ ব্যৱস্থাৰে আমি গোটেই 4টা সংগঠনে 15 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। আছে তৰালী বৰুৱা, তাৰপাছতে ডেইজি চৌধুৰী, দিব্যা নেৱাৰ, তাৰপাছতে খ্যাতি শিৱম, ঢোল বজাই আছে জন ভূঞা আৰু কেইবাজনো আছে, আৰু পেপা আপোনাৰ নুপুৰ ডেকা আৰু ৰাজদীপ হাজৰিকা। আমাৰ এই গোটেইকেইজনী বিশেষকৈ গুৰি ধৰোঁতা মই আৰু মোৰ বন্ধু ঈশ্বৰ ৰাভা আছে, আমি 2জন। এয়া আমাৰ সোঁফালে আছে দাসদাও আছে। আমি গোটেইকেইজনে মিলি যাতে আমি শুদ্ধ ৰূপত বিহুটো শিকাব পাৰোঁ, তেনে এটা ব্যৱস্থাৰে এই 15 দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছোঁ। কিছু নৃত্যশৈলী আছে, সেই তেনেধৰণে যাতে আমি একত্ৰিত কৰি বিহু সুৰক্ষা সমিতিয়ে অসমে এইটো এটা ব্যৱস্থা গ্ৰহণ কৰিছে, যাতে গোটেই অসমতেই বিহুটো একেধৰণে উপস্থাপন কৰিব পাৰি আৰু নাচা বা ঢোলৰ চেও একেধৰণে হয়, তেতিয়াহে আমাৰ বিহুটো বাচিত থাকিব। অনুভৱটো সম্ভৱ ভাল লগা অনুভৱ, কাৰণ কিয় আমি নতুন শিশু চামটোক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, আমাৰ সেইটোৱে প্ৰচেষ্টা। মই আহিছোঁ বিহু সুৰক্ষা সমিতিৰ ফালৰ পৰা। বিহু সুৰক্ষা সমিতি আমি এটাই চিন্তা, আমি কেনেকৈ ৰূপত মানে শুদ্ধ ৰূপত আমি বিহুটোক আমি আগবঢ়াই নিব পাৰোঁ, সেইটো কাৰণে আমি বহুত প্ৰচেষ্টা লৈছোঁ, চেষ্টা কৰিছোঁ। আৰু আজি ঠিক আমি এই ইয়াত যিসকল শিশু আহিছে বা মহিলা আহিছে, সকলোকে যে আমি শুদ্ধ ৰূপত যে আমি বিহুটো আমি আগবঢ়াই নিব পাৰোঁ, সেইটোৱে আমাৰ কামনা।